চ' গাইজ আমি সপোনবিলাক আমি ডাঙৰ ডাঙৰ দেখোঁ, কিন্তু ৰাতিপুৱা আমি 12টা বজাত শুই উঠি আমি ধুনীয়াকৈ ব্ৰাছ কৰিলোঁ, ব্ৰাছ কৰি চাহ পানী খালোঁ, বাজিল 2টা, ওলালোঁ মোবাইল চালোঁ, ৰিল, বাজিল 5টা, গ'লোঁ আড্ডা মাৰবা, 9টা বজালৈকে আহি চালোঁ, অলপমান এনেই বহিলোঁ ঘৰত, লাগিল ভোক, খালোঁ ভাত, লাগিল টোপনি, চালোঁ মোবাইল, দেখিলোঁ সপোন। এইটো হৈছে আমাৰ জেনেৰেল সপোন, আৰু প্ৰত্যেকৰে সপোন। আমি যাই যোনে যোনে ডাঙৰ ডাঙৰ সপোন দেখোঁ, ডাঙৰ মানে কি এই লক্ষ্য ভাল ভাল জীৱনত এইটো কৰিম। লগৰজনে পাইছে কি লগৰজনে মাষ্টাৰ চাকৰি কৰিছে, ময়ো মাষ্টাৰ চাকৰিয়ে কৰিম। তাৰমানে দেখি অনুকৰণ মানে অনুসৰণ, মানে সি পুলিচৰ চাকৰি পাইছে, ময়ো পালি ভাল আছিল সপোন দেখোঁ, কিন্তু কাম চাম একো নকৰোঁ। আমি এই ৰাতি সপোন দেখোঁ, ৰাতি ভাল আমি ভাবোঁ আৰু কি ধুনীয়া মই কৰিমেই, কিন্তু ৰাতিপুৱা আকৌ পাহৰি যাওঁ, সপোনবিলাক আমি পাহৰি যাওঁ। গতিকে আমি দেখা পাইছোঁ 25 বছৰ বয়সত যদি এজন মানুহ ইতিহাস ৰচনা কৰে, এজনী ছোৱালী বিধায়ক হৈ বিহাৰত আলিগড় সমষ্টিৰ পৰা, আমি প্ৰত্যেকেই গম পাইছোঁ মৈথিলী ঠাকুৰে বিহাৰৰ আলিগড় সমষ্টিৰ পৰা মানে নিৰ্বাচনত জয়লাভ কৰি তাই বিধায়ক হৈছে, MLA হৈছে। কিন্তু আমি কি কৰিছোঁ? আমি 25 বছৰ বয়সত আমি কি কৰি থাকোঁ? মোবাইল টিপি থাকোঁ, ৰিলছ, কোনে ৰিলছ দিছে কমেডি হাঁহি থাকোঁ মনে মনে, ব্ৰেইন টাইমবিলাক খৰচ কৰি আছোঁ। কিন্তু আমি লক্ষ্য ফ'কাছ, আমি যিটো ভাবি আছোঁ তাৰ ওপৰত গুৰুত্ব নাই বেছি, কিন্তু যিটো কৰিব নালাগে আমি সেইটো কৰি আছোঁ, কৰি আছোঁ। যিটো মোবাইল আপুনি চুইছে 5 মিনিট চাম মাত্ৰ, সেই 5 মিনিটত ঠাইত আপোনাৰ 5 ঘণ্টা গুচি গৈছে, আপুনি সেইটো অনুভৱ নকৰে। কিন্তু যেতিয়া আহি পৰীক্ষা বা এক্সামৰ কাষ চাপে, বা যিকোনো এটা আপুনি প্ৰিপাৰেশ্যন কৰি থকা এটা এক্সামৰ আপুনি কাষ চাপে, তেতিয়া কি হয়? উগুল ঢুগুল লাগে, কোনটো পঢ়িম কোনটো নপঢ়িম, পৰীক্ষা আহিছে, একো নহয়, মানে ব্ৰেইনটো মোৰ কি হৈছে, মাথা ঘূৰাইছে। ঘৰত কি কোৱা আমি, মাথা ঘূৰাইছে কি হ'ল, গা বেয়া, যে আমাৰ এইটো টেনশ্যন, আমি আগতে কৰি নথওঁ, আমি টাইম পাতে, আমি ৰেগুলাৰলি কাম নকৰোঁ, আমি নিয়মিত নকৰোঁ, আমাৰ টাইম টেবুল কোনো ফিক্স নাই, আমাৰ ৰুটিন নাই, আমি কোনো চিলেবাছ নাই আমাৰ দিনটোত, কি আমি কৰিম দিনটো, আজিৰ দিনটোত কি কৰিম। সদায় আমি এৰি অহা বস্তুখিনিক আমি ভাবি আফচোচ কৰি থাকোঁ, আৰে ভাই এৰিটো গ'ল, যিটো গৈছে যাব দিয়ক, সেইটো পাষ্ট। আজিৰ পৰা নতুন জীৱন আৰম্ভ কৰক। যদি বিফল হৈছিল কেতিয়াবা, সেইবিলাক হৈ থাকে জীৱনত, বিফল নহয় নেকি? কোনে নহয়? আপুনি হৈছে, মই হৈছোঁ, তাৰ কাৰণে হাত বহি থাকিব নেকি আপুনি? এবাৰ বিফল হ'লে কি সকলো শেষ হৈ যায় বুলি ভাবিছে নেকি? চব এইবিলাক ব্ৰেইনটোৰ পৰা এইবিলাক ভাববিলাক ব্ৰেইনত নতুন তাৰৰ জন্ম দিয়ক, নতুন কণিকাৰ জন্ম দিয়ক, যিবিলাকে ইনস্পিৰেশ্যন কৰিব আপোনাক, যিবিলাকে সপোনবিলাক আপোনাক সাৰ্থক কৰাত, ইমেজিনেশ্যন কৰাত আপোনাৰ সহায় কৰিব। আপোনাৰ ভৱিষ্যতত কি কৰিব লাগে, সংকল্পবিলাক, সিদ্ধান্তবিলাক কেনেকৈ ল'ব, ধুনীয়াকৈ চিলেবাছ এখন লওক। ৰাতিপুৱা উঠি কি কৰিব, মই কি কৰিলোঁ, 2টা বজাত কি কৰিম, মোবাইল ইমান টাইমহে চাম, কিন্তু ইমান টাইম নাচাকে, যিমানেই যি নহওক কিয়, সাৰক ভাঙি পৰক কিয়, বানপানী হৈ যাওক, অসমখন গোটেই ডুবি যাওক বানপানীত, তথাপিও মই মোৰ কাম কৰিম। সংকল্পবিলাক কেনেকৈ হ'ব লাগে, আমি কি কৰোঁ, কি কৰি থাকোঁ আমি, মানে বুজি নাপাওঁ। মই আপুনি তুমি কি কৰি আছোঁ, কি কৰি, যাৰ কাৰণে আমি বিফল হৈ আছোঁ। আমাৰ কোনো চিলেবাছ নাই। অকল চাকৰি পালে মানুহ সফল হৈ নাযায়তো ভাই, জীৱনটোত কৰিব লগা বহুত থাকে। এখন সাধাৰণ 4 চকীয়া এখন গাড়ী থাকিলে মানুহ ধনী হৈ নাযায়, গম পাইছে নে নাই? হেপ্পী হৈ নাযায়, হেপ্পী চব ফালে, আৰ্থিক, সামাজিক, অৰ্থনৈতিক, যিকোনো প্ৰত্যেকটো দিশৰ পৰা মানুহ এজন সুখী হ'ব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? টকা পইচা বেছি প্ৰয়োজন নহয়, মাত্ৰ লক্ষ্য, আপোনাৰ মনে যিটো ভাল দেখিছে, মনে ভাল কৰা কামবিলাক কৰিব লাগে। মনে বেয়া পোৱা কাম আপুনি কিয় কৰিছে, যে লগতটো কৰিছে কাৰণে ময়ো কৰিম, ADR কাৰণে প্ৰিপাৰেশ্যন কৰি আছে চবেই, ময়ো কৰিম। হোৱাট ইজ দিছ? অকল ADR আছে নেকি ৰে ভাই? আৰু কিমান আছে জীৱনত কৰিব লগা কাম? আপুনি চাওক, আপুনি গাঁৱৰ মানুহ আপুনি চাওক, 100জন আপুনি থিয়া কৰি দিয়ক, তাৰে মাজত কেইজন চাকৰি কৰে? 4 বা 5জন আপুনি চাকৰি কৰে, বাকী 90টা মানুহ কি নাশা কৰি আছে নেকি? না গাড়ী নাই তাহাঁতৰ, না মটৰ নাই, না তাহাঁতে আনহেপ্পী, না তাহাঁতে কেতিয়াবা মাংস মাছ খাবা তাহাঁতৰ পইচা নাথাকে নেকি? থাকে। গতিকে অলপমান ভাবি চিন্তি চাওক বস্তুবিলাক, পৰিৱেশত এনভাইৰমেণ্টটো অলপমান চাওক, নেচাৰ কেনেকৈ চলি আছে তাক অনুকৰণ কৰক, যে ময়ো পাৰিমতো। যিটো গৈছে তাক নাভাবিব, যিটো আহি আছে আজি নতুনকৈ আৰম্ভ কৰক, যিটো মই আজিৰ পৰা নতুন এটা মোৰ জীৱন, বাকী যি হ'ল, পাষ্টত যি হ'ল, যি হৈছে মোৰ সেইবিলাক পাহৰি যাওক, আজিৰ পৰা নতুন এটা সংকল্প লওক।
সপোন দেখিলে নহ'ব, তাক সাৰ্থক কৰাৰ ক্ষমতা মানে চেতান যিটো ভিতৰত থাকে না আমাৰ এটা চেতান, ভালটোক নহয় দেই ভাই, পাগলামি মানে চেতান, খংটোক জগাই তোলক। যদি খংটোক জগাই তুলিব তেতিয়া পাহাৰ কাটি ইমূৰ সিমূৰ কৰিব পৰা ক্ষমতা আমাক লাগব, তেতিয়াহে আমি জীৱনত ছাকচেছ হ'ম। তো থেংক ইউ। যদি আপোনালোকে সঁচাই ছাকচেছ হ'ব খোজে ফ'ল' কৰক, অলপমান নিজে ৰুটিন বনাই লওক, চ' বেষ্ট ধুনীয়াকৈ ছাকচেছ হ'বই। থেংক ইউ, ধন্যবাদ।